মহবুবুল হকৰ জামিন নামঞ্জুৰ। জামিন আবেদন নাকচ তেজপুৰ ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ। তেজপুৰ আদালতত আজি হাজিৰৰ দিন আছিল মহবুবুল হকৰ। তেজপুৰ কাৰাগাৰৰ পৰা ভাৰ্চুৱেলি হাজিৰ কৰোৱা হয় USTMৰ আচাৰ্য হকক। প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ HJ কাশ্যপৰ আদালতে নাকচ কৰে মহবুবুল হকৰ জামিন। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব হক। আন জিলাৰ গোচৰ সংক্ৰান্তত তেজপুৰ কাৰাগাৰৰ পৰা পুনৰাই গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। মহবুবুল হকৰ এগেইনষ্টে যিটো গোচৰ আজি আছিল, এই গোচৰত আজি বেইল হিয়াৰিং হ'ল আৰু বেইল হিয়াৰিঙৰ অন্তত মাননীয় আদালতে বেইল পিটিশ্যনটো ৰিজেক্ট কৰিছে। কাৰণ যিকেইটা ছেকশ্যন তেওঁৰ এগেইনষ্টে লগাইছে আৰু স্পেচিয়েল এক্টৰ ছেকশ্যন লগাইছে, সেইটো ক্ষেত্ৰত আটাইকেইটাই নন বেইলেবল আছিল আৰু নন বেইলেবল গোচৰত বেইল দিবৰ কাৰণে আজি মাননীয় আদালতে নিবিচাৰিলে, গতিকে বেইল পিটিশ্যনটো ৰিজেক্ট কৰিলে। পৰৱৰ্তী দিন ঠিক কৰিছে নেকি? পৰৱৰ্তী দিন ঠিক কৰা নাই, যিহেতু বেইল পিটিশ্যন ৰিজেক্ট হৈছে। পৰৱৰ্তী কথা পৰৱৰ্তী দিনত হ'ব। এতিয়া আৰু যিটো বেইল পিটিশ্যন যোৱা 13 তাৰিখৰ আছিল, আজিৰ কাৰণে পেণ্ডিং আছিলে, আজি হিয়াৰিঙৰ অন্তত সেইটো ডিছপ'জ অফ কৰিলে। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব, সেইটো কোৰ্টে বিচাৰ কৰিব, কাৰণ অন্য গোচৰতো তেওঁ আছে বুলি মই জানো। যিহেতু অন্য গোচৰতো তেওঁ আছে, গতিকে অন্য গোচৰৰ কাৰণে প্ৰয়োজন হ'লে হয়তো সেই জেগাৰ গোচৰতো তেওঁক নিব পাৰিব, গতিকে পেয়াৰ দি পেলাই। কিন্তু বৰ্তমানটো তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত